চাঞ্চল্যকৰ খবৰ দিয়াৰ চেষ্টা কৰিছো আপুনি মই নিৰ্বাচন কৰি পঠিওৱা জনপ্ৰতিনিধিৰ একাংশ জনপ্ৰতিনিধিৰ কাণ্ড শুনিলে আপুনি আচৰিত হৈ পৰিব এডিআৰ নামৰ এটা প্ৰতিষ্ঠানে সমীক্ষা চলাই উলাইছে দেশৰ 151 জন জনপ্ৰতিনিধিয়ে জড়িত হৈ আছে নাৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে আৰু ইয়াৰে কেইবাজনৰো ধৰ্ষণৰ গুৰুতৰ অভিযোগ আছে আৰু এই সকল জনপ্ৰতিনিধিক আমি নিৰ্বাচন কৰি পঠিওৱা আৰু এই সকল জনপ্ৰতিনিধিৰ অধিকাংশই বিজেপিৰ বুলি জানিব পৰা গৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো দেশ কপাই যোৱা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দেশৰ 151 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ আছে এটা চাঞ্চল্যকৰ খবৰ এতিয়া দেশ কপাইছে 16 জনৰ বিৰুদ্ধে আছে ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ গোচৰ আৰু এই সকল জনপ্ৰতিনিধিয়ে চলাই আছে দেশৰ গণতন্ত্ৰ নাৰী নিৰ্যাতনৰ গোচৰৰ শীৰ্ষত আছে বিজেপিৰ সাংসদ বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বিধায়ক শীৰ্ষত আছে বিজেপিৰ 54 জন সাংসদ বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ 23 জন কংগ্ৰেছ সাংসদ বিধায়কৰ গাটো আছে নাৰী নিৰ্যাতনৰ লেতেৰা সেকা টিডিপিৰ 17 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে চলি আছে একেই গোচৰ ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ গোচৰ আছে কংগ্ৰেছ বিজেপিৰ 5 জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাজ্যৰ হিচাপত তালিকাৰ শীৰ্ষত আছে পশ্চিম বংগৰ 25 জনকৈ জনপ্ৰতিনিধিৰ বিৰুদ্ধে পৰৱৰ্তী দুটা স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ 21 গৰাকী উৰিষ্যাৰ 17 জন মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত দাখিল কৰা প্ৰাৰ্থীৰ শপতনামাৰ ভিত্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মে নিৰ্বাচন আয়োগক দিছে এই চাঞ্চল্যকৰ তালিকা 2019 পৰা 2024 চনৰ ভিত্তিত এই সমূহ গোচৰ পোহৰলৈ আহিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে এডিআৰৰ মতে গোচৰসমূহৰ ভিতৰত আছে 16 জন সাংসদ আৰু 135 গৰাকী বিধায়ক নাৰী নিৰ্যাতনক লৈ দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে এই তথ্যই জোকাৰিছে এতিয়া দেশৰ ৰাজনীতি দেশ কপাই যোৱা ভয়ংকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আমি ইতিমধ্যে উল্লেখ কৰিছো আপুনি মই নিৰ্বাচন কৰি পঠিওৱা জনপ্ৰতিনিধিসকলৰ ভিতৰত 151 জনেই নাৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িত আৰু 151 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ আছে আপুনি জানি আচৰিত হ'ব বিজেপিৰ সাংসদ বিধায়ক শীৰ্ষত আছে 16 জনৰ বিৰুদ্ধে আছে ধৰ্ষণৰ দৰে জঘন্য গোচৰ আৰু এই সকল জনপ্ৰতিনিধিকে আপুনি মই ভোট প্ৰদান কৰি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে দায়িত্ব দিছো নাৰী নিৰ্যাতনৰ গোচৰৰ শীৰ্ষত আছে বিজেপি সাংসদ অথবা বিধায়কৰ নাম বিজেপিৰ 54 জন বিধায়কৰ বিৰুদ্ধে আছে 23 জন কংগ্ৰেছৰ সাংসদ বিধায়কৰ গাটো আছে নাৰী নিৰ্যাতনৰ লেতেৰা সেকা টিডিপিৰ 17 জন বিধায়ক জনপ্ৰতিনিধিৰ বিৰুদ্ধেও একেই গোচৰ চলি আছে দেশজুৰি নাৰী নিৰ্যাতনৰ ঘটনাৰ হাৰ বৃদ্ধি পোৱাৰ পাছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুনৰবাৰ উল্লেখ কৰিম 16 জনৰ বিৰুদ্ধে ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ সেকা আছে আৰু এই সকল জনপ্ৰতিনিধিয়ে চলাই আছে এতিয়া দেশৰ গণতন্ত্ৰ নাৰী নিৰ্যাতনৰ গোচৰৰ শীৰ্ষত আছে বিজেপি সাংসদ বিধায়ক চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এডিআৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ সত্য
আৰু চাঞ্চল্যকৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো আমি পুনৰবাৰ ডাঙৰ খবৰটো ফুল প্লেটত উল্লেখ কৰাৰ চেষ্টা কৰিম দেশ ৰক্ষাৰ দায়িত্ব দিয়া অধিকাংশই একাংশ জনপ্ৰতিনিধি জড়িত হৈ আছে নাৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে দেশৰ 151 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ আছে 16 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ গোচৰ আৰু এই সকল জনপ্ৰতিনিধি এতিয়া চলাই আছে দেশ আপোনাৰ মোৰ দেশ চলাই আছে এই সকল জনপ্ৰতিনিধি নাৰী নিৰ্যাতনৰ গোচৰৰ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বিধায়ক বিজেপিৰ 54 জন সাংসদ বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গোচৰ সমান্তৰালভাৱে 23 জন কংগ্ৰেছ সাংসদ বিধায়কৰ গাতো আছে নাৰী নিৰ্যাতনৰ চেকা টিডিপিৰ 17 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে চলি আছে একেই গোচৰ ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ গোচৰ কংগ্ৰেছ বিজেপিৰ 5 জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাজ্যৰ হিচাপত তালিকাৰ শীৰ্ষত আছে পশ্চিম বংগৰ নাম পৰৱৰ্তী দুটা স্থানত আছে অন্ধ্ৰ প্ৰদেশ উৰিষ্যাৰ নাম নিৰ্বাচনৰ সময়ত দাখিল কৰা প্ৰাৰ্থীৰ শপতনামাৰ ভিত্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মৰ তথ্যত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে